আপোনাৰ শিশুটি খুব খঙাল হ'ব ধৰিছে নেকি? আপোনাৰ শিশুটিৰ জেদবিলাক দিনক দিনে বাঢ়ি গৈছে নেকি? আপোনাৰ শিশুটি খেংখেঙীয়া স্বভাৱৰ হৈছে নেকি? তেনেহ'লে এই ভিডিঅ'টো এবাৰ চাবচোন। নমস্কাৰ, পুনৰবাৰ আপোনালোকক মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত এটা খুব গুৰুত্বপূৰ্ণ টপিকৰ বিষয়ে আলোচনা কৰিবলৈ আহিছোঁ। এইটো টপিকৰ ওপৰত অভিভাৱকসকলৰ মাজত প্ৰায় আলোচনা হৈ থকা মই দেখিবলৈ পাওঁ বা নিজেও কেতিয়াবা সেই আলোচনাত মিলিত হ'ব লগা হয়। বৰ্তমান সময়ত শিশুসকল খুব বেছি খং বা খুব বেছি জেদী হ'বলৈ ধৰিছে আৰু খুব খেংখেঙীয়া স্বভাৱৰ হ'বলৈ ধৰিছে, যাৰ বাবে অভিভাৱকসকল বহুত বেছি সমস্যাত পৰিছে বা হতাশাতো ভুগিছে ক'ব পাৰি। ময়ো এগৰাকী মাতৃ হিচাপে ময়ো কেতিয়াবা এই কথাটো ভাবি খুব চিন্তাত পৰোঁ। আচলতে কি কাৰণেনো তেনেকুৱা হ'বলৈ পাৰিছে। খুব বেছি দুখ লাগে আচলতে যেতিয়া শিশুসকলক খুব খঙাল স্বভাৱত বা খুব জেদ ধৰি থকা কেতিয়াবা চকুৰ আগত কেতিয়াবা দেখিবলৈ পাওঁ। যিহেতু ময়ো এগৰাকী মাতৃ হয়, ভগৱানে নকৰক কেতিয়াবা কোনোবাখিনি সময়ত ময়ো তেনেকুৱা সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কিন্তু বৰ্তমানলৈকে মই মোৰ ল'ৰাটোৰ লগত তেনেকুৱা কোনো সমস্যাত পৰিব লগা হোৱা নাই। কিন্তু শিশুসকলৰ তেনেকুৱা খং আৰু জেদবিলাক দেখি মোৰো মনত কেতিয়াবা বহুত ভয় লাগে। ময়ো কেতিয়াবা তেনেকুৱা সন্মুখীন হ'বলগীয়া নহয়তো মোৰ ল'ৰাটোৰ ক্ষেত্ৰত। তাকে ভাবি বহুত ভয় লাগে। তাৰ পাছত মই গুগলত চাৰ্চ কৰি কিছু তথ্য উলিয়ালোঁ শিশুসকলৰ খং আৰু জেদ হোৱাৰ কাৰণ আৰু তাৰ সমাধানৰ বিষয়ে। আপোনালোকেও গুগলত চাৰ্চ কৰি ল'ব পাৰে। শিশুসকল খং আৰু জেদী হোৱাৰ মূল কাৰণ কিন্তু আমি অভিভাৱকসকল নিজেই দেই। আমি নিজৰ কৰা ভুল কিছুমানৰ কাৰণেই শিশুসকলৰ খং আৰু জেদটো বেছি বাঢ়ি যায়। প্ৰথমতে কেঁচুৱাবিলাকৰ কথা কৈছোঁ। কেঁচুৱাবিলাকেতো একো ক'ব নাজানে বা একো প্ৰকাশ কৰিব নাজানে। তো তেনে ক্ষেত্ৰত কেঁচুৱাবিলাকৰ কি কাৰণে খং উঠে বাৰু? আচলতে কেঁচুৱাবিলাকৰ খং উঠে, আমি কেঁচুৱাবিলাকৰ ঠাণ্ডা লাগিছে নে গৰম লাগিছে ভালদৰে চাই নলওঁ আৰু ওপৰা ওপৰিকৈ কাপোৰ কিছুমান পিন্ধাই দিওঁ আৰু তেনে ক্ষেত্ৰত তেওঁলোকে খুব অশান্তি অনুভৱ কৰে। হাত ভৰিকেইখন হিলাবলৈও তেওঁলোকৰ খুব অসুবিধা হয়। সেইকাৰণে কাপোৰ পৰিধানৰ ক্ষেত্ৰত কেঁচুৱাসকলৰ খং খুব বাঢ়ি যায়। আমি ষ্টেপকৈ কাপোৰবিলাক পিন্ধাব লাগে। গৰম নে ঠাণ্ডা হৈছে ভালদৰে চাই মেলি খুব কমফৰ্টেবল হোৱাকৈ কমফৰ্টেবল হোৱাকৈ কেঁচুৱাবিলাকক কাপোৰবিলাক পিন্ধাব লাগে। এই কাপোৰ পৰিধানৰ পৰা কেঁচুৱাবিলাকৰ খং খুব বাঢ়ি যায়। তাৰ পাছত 2 বছৰৰ পৰা 2.5 বছৰ ওপৰৰ শিশুবিলাকৰ কথা কৈছোঁ। তেওঁলোকৰ খংটো বাঢ়ি যোৱাৰ বা খং আৰু জেদী হোৱাৰ প্ৰধান কাৰণটোৱে হৈছে ডমিনেট। আমি তেওঁলোকক খুব ডমিনেট কৰিব বিচাৰোঁ। প্ৰায় অভিভাৱককেই দেখিছোঁ শিশুসকলক তেওঁলোকে ডমিনেট কৰি ৰাখে বা তেওঁলোকৰ মতে শিশুসকলক থাকিবলৈ বাধ্য কৰায়, যাৰ বাবে শিশুসকলৰ মগজুত ক্ৰিয়া কৰে আৰু মনত খুব প্ৰভাৱ পেলায়, যাৰ বাবে তেওঁলোকৰ খংটো বাঢ়ি যায় আৰু খুব জেদী হ'বলৈ ধৰে। ইয়াৰ সমাধান হিচাপে আপোনালোকে শিশুসকলক মুক্ত মনেৰে এৰি দিব লাগে অলপ আৰু ডমিনেট কৰিবলৈ এৰক। শিশুসকলৰ মতেও কিছুমান কাম হ'বলৈ দিয়ক, মুকলিমূৰীয়াকৈ অলপ এৰি দিয়ক। আপোনালোকেও তেখেতলোকৰ কথা অলপ শুনক, ডমিনেট কৰিবলৈ অলপ বাদ দিব। তেতিয়া দেখিব আপোনাৰ শিশুটোৰ খং নোহোৱা হ'ব লাহে লাহে। খংটো আপুনি বঢ়ালেই ক'বলৈ গ'লে, কিন্তু সেইটো লাহে লাহে আপুনি কণ্ট্ৰলত আনিব পাৰিব। শিশুসকল খং জেদী বা খিংখিঙীয়া স্বভাৱৰ হোৱাৰ দ্বিতীয়টো কাৰণ হৈছে শিশুসকলৰ ওপৰত খং, গালি-গালাজ বা মৰমৰ অভাৱ। আপোনালোকে যদি অনবৰতে শিশুটোক গালি-গালাজ পাৰি থাকে, তেতিয়াহ'লে শিশুসকলৰ মনত ক্ৰিয়া কৰিব। যিহেতু শিশুসকলৰ মনটো খুব মৰমেৰে ভৰা বা শিশুসকল খুব কোমল হৃদয়ৰ হয়। সেইবাবে যিকোনো কথা কওঁতে, লিখাওঁতে, শিকাওঁতে, বুজাওঁতে কথাবোৰ মৰমত ক'ব, গালি-গালাজ পাৰিবলৈ এৰিব। এই মৰমৰ অভাৱৰ বাবে আচলতে অনবৰতে গালি-গালাজ পাৰি থকাৰ বাবে
শিশুসকল খং আৰু জেদী বা খিংখিঙীয়া স্বভাৱৰ হয়। আচলতে আমিয়ে আৰ্হি নহয় জানো তেওঁলোকৰ বাবে। আমিয়ে যদি তেনেকুৱা আৰ্হি হওঁ তেনেহ'লেতো শিশুসকলে আমাৰ পৰাই তেনেকুৱাই শিকিব। যদি আমি অনবৰতে গালি গালাজ পাৰি থাকোঁ, খং কৰি থাকোঁ, তেনেহ'লে শিশুসকলে সেইখিনিয়ে শিকিব আমাৰ পৰা। সেইবাবে আমি সদায় যদি মৰমত থাকোঁ, মৰমত কওঁ, তেনেহ'লে তো শিশুসকল অবভিয়াছলি মৰমীয়ালেই হ'ব। শিশুসকল খং আৰু জেদী হোৱাৰ তৃতীয়টো কাৰণ হৈছে অধিক মোবাইল চোৱা। আজিকালি ডিজিটেল যুগ যিহেতু, মোবাইল মানে সকলোতে এতিয়া এভেইলেবল হৈ পৰিছে। সৰু ল'ৰা ছোৱালীৰ নামতো মানুহে মোবাইল কিনি দিছে সকলোৱে। প্ৰায় দেখিবলৈ পাইছোঁ, সকলোৱে বুলি নহয়। তো এনেকুৱা ডিজিটেল ব্যৱস্থাৰ কাৰণে শিশুসকলৰ খং আৰু জেদটো অলপ বাঢ়িবলৈ ধৰিছে। মোবাইল চাই বা তেনেকুৱা যিকোনো চ'ৰ্চৰ পৰা শিশুসকলে বহুতখিনি কথা শিকিবলৈ পায় আজিকালি আচলতে। যিটো সময়ত মানে সেইখিনি তেওঁলোকৰ মানসিক বা মগজুৰ বাবে সিমানখিনি নহয়গৈ, কিন্তু তেওঁলোকৰ বয়সৰ অনুপাততকৈ বহুত বেছিখিনি শিকিবলৈ পায় আৰু সেইখিনি তেওঁলোকে আয়ত্ব কৰিব পৰা হয়। কিন্তু সেইখিনি তেওঁলোকে প্ৰকাশ কৰিবলৈ একো সুবিধা নাপায়, এক্সপ্ল'ৰ কৰিবলৈ নোৱাৰে আচলতে, যাৰ বাবে শিশুসকলৰ মগজুত বা মনত খুন্দিয়াই থাকে আৰু সেইবিলাক প্ৰকাশ কৰিব নোৱাৰাৰ বাবে শিশুসকলৰ খং আৰু জেদটো অলপ বাঢ়ি যায়। এই মোবাইল বা তেনেকুৱা যিকোনো চ'ৰ্চবিলাকে আচলতে শিশুসকলৰ মন মগজুত সাংঘাতিক ধৰণে ক্ৰিয়া কৰে, যাৰ বাবে শিশুসকলৰ খং আৰু জেদটো বহুত বেছি বাঢ়ি যায়। সেইকাৰণে আমি এই ডিজিটেল ব্যৱস্থাৰ পৰা বা মোবাইল, টিভি তেনেকুৱা যিকোনো চ'ৰ্চবিলাকৰ পৰা আমি শিশুসকলক পৰাপক্ষত দূৰত ৰাখিব লাগে। এই ক্ষেত্ৰত অভিভাৱকসকল নিজেই সজাগ হ'ব লাগিব আচলতে। আৰু এটা কথা, শিশুসকলৰ খং আৰু জেদটো বাঢ়ি যোৱাৰ বা খিংখিঙীয়া স্বভাৱৰ হোৱাৰ মূল কাৰণেই হৈছে অভিভাৱকসকলৰ নিজৰ ভুলৰ বাবেহে আচলতে শিশুসকল তেনেকুৱা খং আৰু জেদটো বাঢ়িবলৈ ধৰে। শিশুসকলৰ গাত আচলতে খং আৰু জেদী হোৱা শিশুসকল খং আৰু জেদী যে হয়, তাৰ কাৰণে শিশুসকল আচলতে নিজেই দায়ী নহয়। আমি অভিভাৱকসকলৰ কাৰণেহে আচলতে তেওঁলোকৰ মন বা মগজুবিলাকক ক্ৰিয়া কৰে আৰু তেওঁলোকে খং আৰু জেদী হ'বলৈ ধৰে। সেই ক্ষেত্ৰত আমি নিজেই সজাগ হ'ব লাগিব। আমি নিজেই সকলো ঠিক কৰিব লাগিব। যদিও সকলো বেয়া হৈ গৈছে, আমি সকলো ঠিক কৰিব লাগিব। আৰু এটা কথা, শিশুসকলৰ খং জেদটো বাঢ়ে আমাৰ অভিভাৱকসকলৰ পাৰিবাৰিক অশান্তিৰ কাৰণে। পাৰিবাৰিক অশান্তিটো একদম মানে সাংঘাতিক ক্ৰিয়া কৰে আচলতে শিশুসকলক। কিছুমান অভিভাৱকৰ মাজত মানে পিতৃ মাতৃৰ মাজত খুব কাজিয়া হাই পেচাল হৈ থাকে, যাৰ বাবে শিশুটিৰ মন মগজুত খুব ক্ৰিয়া কৰে আচলতে। পিতৃ মাতৃৰ কিছুমান পাৰিবাৰিক অশান্তিৰ বাবে শিশুসকলে খুব মৰমৰ অভাৱ অনুভৱ কৰে। আপোনালোকৰ তেনেকুৱা পাৰিবাৰিক অশান্তিবিলাক শিশুটিৰ আগত প্ৰকাশ নকৰি দুয়োজনে ইজনে সিজনক আলোচনাৰ মাজেৰে সমাধান কৰিবলৈ চাব। ইজনে সিজনৰ কাৰণে মানে কিছুমান কথা এৰিবলৈ চাব, কম্প্ৰমাইজ কৰিবলৈ চাব। ইজনে সিজনৰ বাবে কম্প্ৰমাইজ কৰিব। আপোনালোকে নিজৰ কথা নাভাবি এটলিষ্ট নিজৰ সন্তানটিৰ কথা ভাবি পাৰিবাৰিক অশান্তিবিলাক তেওঁলোকৰ আগত নেদেখুৱাব। আপোনালোকৰ পাৰিবাৰিক অশান্তিবিলাকে শিশুসকলৰ মন মগজুত খুব ক্ৰিয়া কৰে আৰু শিশুসকলৰ মনবিলাক খুব বেয়া হৈ যায়, খংটো বাঢ়ি যায়, জেদো হয় আৰু খুব খিংখিঙীয়া স্বভাৱৰ হয়, যাৰ বাবে শিশুসকলৰ খং আৰু জেদবিলাক দেখি আচলতে মনত খুব ভয় লাগে। যাৰ বাবে মই আপোনালোকৰ আগত আলোচনাৰ মাজেৰে শিশুসকলৰ খং আৰু জেদ বঢ়াৰ কাৰণ আৰু তাৰ সমাধানৰ বিষয়ে আগবঢ়ালোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাবচোন। আৰু এই ইউটিউব জগতখনত মই নতুন হয়, তো আপোনালোকে ভিডিঅ'বোৰ চাই কেনে পালে প্লিজ জনাব আৰু মোৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু এনেদৰে মোক মৰমবিলাক দি যাব। আৰু পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।